নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৰ'দ ওলাইছে না বাৰু? ইয়াতে বহুত টানকৈ ৰ'দ ওলাইছে আজি, হ'লেও অকণ বতাহ মাৰি আছে বাৰু। আৰু খোৱা বোৱা কৰিলে নাই বাৰু? মই বনাই আছোঁ, খাম আৰু। ৰান্ধনি মানুহ যিমান গৰম হ'লেও, যিমান বতৰ বেয়া হ'লেও, গৰম হ'লেও দায়িত্ব পালন কৰিবই লাগিব। আৰু বহুত দিন হ'ল গাহৰি অকণ খোৱা নাই, আজি ভাবিছোঁ গাহৰি খাওঁ। গাহৰি আৰু কোমলীয়া ঔটেঙা অকণমান বোলো জুতি লওঁ। সেয়ে কেনেকৈনো বনাই আছোঁ চাই থকচোন ভিডিঅ'টো। এইফালে মই গাহৰি মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ, ধুই পেলাই খৰাহিটোতে পানীখিনি টুকিব দিলোঁ। এইফালে ঔটেঙা এটাহে কাটিছোঁ, বেছি ঔটেঙা নিদিওঁ। আৰু এইফালে মই নহৰু দুফুটা দি পেলাই হালধি আৰু নিমখ দি পেলাই এইদৰে কেৰাহীটোত অকণমান তেল দি পেলাই ভাজিছোঁ। যিহেতু টেঙা বনাম আৰু বইলৰ নিচিনা বনাম, সেইকাৰণে একেলগতে চব মিক্স কৰি ভাজি দিছোঁ। আৰু অলপ পাছতে মই ভাজি হোৱা পাছতে মই পানী ঢালি পেলাই বইল হ'বলৈ দিলোঁ ধুনীয়াকৈ। আৰু ইয়াতে মই মা মছলা একো ব্যৱহাৰ কৰা নাই, মাত্ৰ বইল বনাইছোঁ। আৰু তেল অকণমান দিছোঁ যাতে মাংসৰ গোন্ধটো মৰিবৰ কাৰণে। এইফালে সুন্দৰকৈ মোৰ চব্জি উতল আহি আছে। আৰু আপোনালোকে খাই ভাল পায় নাই বাৰু তেল গাহৰি মাংস আৰু ঔটেঙা? আৰু মোৰ হ'লে খুবেই প্ৰিয় তেল মাংসটো। আৰু তাতে মই অকণমান কোমলীয়া ঔটেঙা দি দিলোঁ। আৰু এতিয়া কোমলীয়া ঔটেঙা ওলাইছে, খাবলৈ বিৰাটেই ভাল লাগে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই খাই মেলি ৰেডি হৈ লওঁ দেই। আজিলৈ আহোঁ, বাই বাই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।